এই বস্তুবোৰ তাৰমানে ৰিয়েলাইজ কৰিব পাৰিব লাগিব। মানুহজনী আনোতেতো খুব ধুনীয়াকৈ আনিছিলোঁ যে ঠগি মগি যি লাগে তাকে দিম, যি খাওঁ তাকে খুৱাম, আনিছিলোঁ নাই? আমি কিন্তু কি কৰি আছোঁ, দুটাটো কৰি আছোঁ নাই? যেতিয়াই মন যায় তেতিয়াই প্ৰচাৰ কৰিছোঁ, যেতিয়াই মন যায় তেতিয়াই মাৰিছোঁ নাই? সেই বস্তুটো কিহৰ কাৰণে কৰিছিলোঁ? নিচাৰ কাৰণে কৰিছিলোঁ। এতিয়া নিচাটো ভাল আছিলে নে বেয়া আছিলে? বেয়া নাছিলে, ভালে আছিলে। নিচা জেগাতে আছে, মই বেয়া আছিলোঁ কওক। নিচাটোৱে মোক খেদি আহিছিলে জানো? মই খেতি কৰিছিলোঁ। তেতিয়াহ'লে নিচা জেগাত ঠিকেই আছিলে, সি চুলাই জেগাতে আছে। মই খেতি কৰিছিলোঁ তাক। মই বেয়া আছিলোঁ কাৰণে মোৰ লগত বেয়া হৈ আছিলে, শিকাইছে। বছ নিচা খাই থাকিলে কি হ'ব আৰু নিচা নাখাই পিনি থাকিলে কি হ'ব, এই বস্তুটোৱে তাক শিকায়, বেলেগ আৰু একো নিশিকায় তাক। ঠিক আছে, মটিভেট সেইটো দিয়ে। আৰু আমাৰ পৰা যেতিয়া মেম্বাৰবিলাক ওলাই আহে ছুটি লৈ পেলাই, যে আমি তাক পকৰে লাগি থাকিবলৈ আমাৰ সময় নাথাকে মানে। তাক বস্তুটো অলৰেডি ভিতৰতে আমি শিকাই দিওঁ যে তই নিচা খাই কিনি আগতে কি কৰি আছিলি আৰু নিচা নাখাই কিনি এতিয়া কি কৰিব পাৰিবি। সেই ৰাস্তা দুটা দেখাই দিয়ে। আৰে কিনাটো আপুনি কিনিব, খোৱাটো মোৰ মুখে খাম ন। সিদ্ধান্তটো মই ল'ম নে আপুনি ল'ব? মই ল'ম। খোৱা নোখোৱাটো মই ডিপেণ্ড কৰিম। এই বস্তুবোৰে শিকোৱা হয় মানে। মোক এটা কথা কওক আপোনালোকে, পৃথিৱীত যদি মই নিজে ভাল হ'ম বুলি ক'ম, এনেকুৱা মানুহ আছে নেকি মোক কোনোবাই বেয়া কৰি দিব পাৰিব? নোৱাৰে। আৰু যেতিয়া মই বেয়াই হ'ম বুলি ক'ম, তেতিয়া আপোনালোকে মোক ভাল কৰি দিব পাৰিব? তেতিয়াহ'লে বেয়া হোৱা আৰু ভাল হোৱা সিদ্ধান্তটো কোনে ল'ব? মই ল'ব লাগিব নাই? এই বস্তুবোৰ মানে ধুনীয়াকৈ তাত শিকোৱা হয়। তাৰ পিছত যদি তাত যোনে ভালকৈ শিকি আহিব, মই বাৰ ৰিলেক্স হৈছোঁ। ইয়াত এটা ফেল' মেম্বাৰে কৈছে বোলে ইয়াত ৰিলেপৰ পৰা অহাৰ পিছত আমি তাক আদৰি নলওঁ। হা? আৰে বেয়া মানুহ এটাক ভাল মানুহে বিচাৰি যাবনে বেয়া মানুহটোৱে ভাল মানুহ বিচাৰি আহিব লাগিব কওকচোন? বেয়া মানুহটোৱে ভাল মানুহ বিচাৰি আহিব লাগিব নাই? ভাল মানুহখিনিয়ে বেয়া মানুহটো এবাৰ ক'ব বুলি। আৰে আমি নিচাইবিলাকে গম পাওঁ, আমাৰ এইবোৰ বহুত চুতীয়া দিমাগ হয়। আপোনালোকে এইবোৰ কথা গম নাপাব। এনেকুৱা দিমাগ নহয় আমাৰ ওচৰত উকিল এটা প্ৰফেচৰ এটা আহিলেও আমাক পাত্তা নাপায়। আমাৰ এনেকুৱা মাইণ্ড মানে নিচাই মাইণ্ডবিলাক, এডিক্ট মাইণ্ডবিলাক। আমি তাৰপৰা কেতিয়া 1000 টকা ঠগি লৈ গ'লোঁ সি ক'বই নোৱাৰিব। ঠগি নিয়াৰ পিছত গম পাবলৈ সি 1000 টকা লুটি লৈ গ'ল। কথাটো গম পালে? আমি এনেকুৱা মানুহ মানে। আৰু মা দেউতাক টৰ্চাৰ কৰাবোৰ আছে। চবতকৈ ডাঙৰ মাৰকেইটা দি আছিলোঁ কি যে মেণ্টেলি টৰ্চাৰ কৰি আছিলোঁ নাই? আৰে হাতেৰে 2 দি দিলেতো হৈ গ'ল, অলপ দেৰি বিষালে ভাল হৈ গ'ল। কিন্তু যে মেণ্টেলি টৰ্চাৰ দি আছিলোঁ, সেই টৰ্চাৰটো পৃথিৱীৰ চবচে ডাঙৰ মাৰটো দি আছিলোঁ। ভাল যে আমাৰ মা দেউতাবোৰ পাগল হৈ নগ'ল। আমি সেই জেগাত থকালে পাগল হৈ গ'লো হ'লে, কাৰণ কেলৈ ইমান সহ্য কৰিব নোৱাৰোঁ আমি, হয় নহয়? এই বস্তুবোৰ তাৰমানে ৰিয়েলাইজ কৰিব পাৰিব লাগিব। মানুহজনী আনোতেতো খুব ধুনীয়াকৈ আনিছিলোঁ যে ঠগি মগি যি লাগে তাকে দিম, যি খাওঁ তাকে খুৱাম, আনিছিলোঁ নাই? আমি কিন্তু কি কৰি আছোঁ, দুটাটো কৰি আছোঁ নাই? যেতিয়াই মন যায় তেতিয়াই প্ৰচাৰ কৰিছোঁ, যেতিয়াই মন যায় তেতিয়াই মাৰিছোঁ নাই? সেই বস্তুটো কিহৰ কাৰণে কৰিছিলোঁ? নিচাৰ কাৰণে কৰিছিলোঁ। এতিয়া নিচাটো ভাল আছিলে নে বেয়া আছিলে? বেয়া নাছিলে, ভালে আছিলে। নিচা জেগাতে আছে, মই বেয়া আছিলোঁ কওক। নিচাটোৱে মোক খেদি আহিছিলে জানো? মই খেতি কৰিছিলোঁ। তেতিয়াহ'লে নিচা জেগাত ঠিকেই আছিলে, সি চুলাই জেগাতে আছে। মই খেতি কৰিছিলোঁ তাক। মই বেয়া আছিলোঁ কাৰণে মোৰ লগত বেয়া হৈ আছিলে। কথাটো বুজি পাইছে? এই বস্তুবোৰ আমি বুজিব লাগিব মানে। আৰু সেই বস্তুবোৰ যদি মই ইয়াত কৈ আছোঁ ন, এইটো পাগল নেকি বুলি ভাবি আছে বহুতে। এই বস্তুবোৰ মানে ধুনীয়াকৈ শিকিব লাগিব। অকল ভাতৰ নিচিনা মুখস্থ কৰিলে নহ'ব মানে, এইবোৰ এপ্লাই কৰিব পাৰিব লাগিব মোৰ লাইফত। হয়, মই এই ড্ৰাগছৰ কাৰণে বা নিচাটোৰ কাৰণে মই তাৰ তামোল গছত উঠিবলগীয়া হৈছিলে, তাৰ টিউবৱেলটো আনিবলগীয়া হৈছিলে। ৰিয়েল হয় এইবিলাক। এই বস্তুবোৰ বুজিব পাৰিব লাগিব মানে, বুজি পাইছে? এই বস্তুবোৰ যেতিয়া মই বুজি পাম তেতিয়াহে মই নিচাটো এৰিব পাৰিম মানে। পেট আৰু দিমাগ চাফা কৰিব লাগিব। অকল ভাতৰ নিচিনা মুখস্থ কৰি কিনি এনেই বোলে শুনিলোঁ, মোৰ লগতো সেনেকুৱা হৈছে। ময়ো ৰিলেক্স হৈ গৈছোঁ 2 3 বাৰ মানুহ বাৰ মই ৰিলেক্স হৈ গৈছোঁ। বাৰ মোৰ ঘৰৰ মানুহ এতিয়াও হাৰ মনা নাই। 5 বাৰলৈকে ৰিলেক্স খাটিছোঁ। এতিয়াও ঘৰৰ মানুহে হাৰে মনা নাই, মোক দিয়ে থাকিব। কাৰণ কেলৈ মই বুজিয়ে পোৱা নাই। ঠিক আছে? এই বস্তুবোৰ মানে তাত ধুনীয়াকৈ শিকোৱা হয়। সেই বস্তুখিনি যোনে ভালকৈ ল'ব, তাত ৰিলেপত 2 ধৰণৰ মানুহ থাকে ভিতৰত পেচেণ্ট। এক ধৰণৰ অকল টাইমটো কাটিব লাগে কাৰণে কাটি আহে। অকল দিনটো কেনেকৈ যায় সেইটো চিন্তা কৰি কিনে সি থাকে, সেইটো কাৰণে সি একো বুজি নাপায়, ওলাই আহি আকৌ খাই দিয়ে। ঠিক আছে? সি একো বুজিয়ে নাহে। যোনে ভাল কিনে লৈ যে মই বোলে বুজি যাবলৈ কিয় কৈছে ইয়াত, কেলৈ থৈছে, কিহৰ বাবে আছোঁ ইয়াত,
কি কাৰণে আছোঁ মোক সেইখনতো ধৰ্মশালা নহয়তো তাতো কিবা এটা লৈছে ন সেই পইচাটো ক'ৰ পৰা আহিছে দমৰা গৰুহাল বিকি দিছেনে বন্ধনক লোন লৈ দিছেনে আচলতে এবিঘা মাটি বন্ধক লৈ দিছে ক'ৰ পৰা দিছে মোৰ ঘৰটো ইমান ভাল নাছিলে ময়ে খাই ধ্বংস কৰি থৈ আহিছোঁ এই বস্তু আচলতে সেইখিনি পইচা ক'ৰ পৰা আহিছে সেই বস্তুটো তাৰ ভিতৰত থাকি কিনে ৰিয়েলাইজ কৰিব পাৰিব লাগিব তাৰমানে সেই ল'ৰাটোৱে নিচা এৰিব পাৰিব নিচা এৰাটো ইমান সহজ কথাও নহয় আপোনালোকে যেনেকৈ ভাবিছে যে ই নিচা এৰি কি মই ইমানেই উৎপাত দিছোঁ গাঁৱত এইটো অঞ্চলত মোক কোনোবাই আজি তাতত বিশ্বাস কৰিব ই একো নাখাব কওক ইয়াত হাত কাং অনুপমে নিচা খাব বুলি ক'লে মানে সৰহভাগ মানুহে কৈ দিব ই খাবই আকৌ সেইটো মই জানো সেইটো চিয়'ৰ সেইটো সত্য সেইটোৱে ৰিয়েলিটি হয় সেই বস্তুটোকে মই পজিটিভ ল'ব লাগিব তহঁতি খাবি কৈছতো মই নাখাওঁ যা কথাটো বুজি পালি সেইকেইটা বস্তু বুজি যেতিয়া মই যেতিয়া পাম নিজে মই যেতিয়া নিজে অনুভৱ কৰিম তেতিয়া মই নিচাটো এৰিব পাৰিম মোক নহ'লে কোনো এগ্নক আছে এনেকুৱা ডিগ্ৰী ট্ৰিটমেণ্ট কৰা ল'ৰা আছে মই নিজেও গৈছোঁ মোকো 15 দিন বান্ধি থৈছে হা 2-3বাৰ মই ভিজিট হেৰি কৰিছোঁ এডমিট হৈছোঁ সেইবোৰ মানে কি সেইবোৰ চাহাৰা লোৱা হয় কথাটো গম পালে মানে কি ড্ৰাগছৰ বদলি আপোনাক এগ্নক দি দিলে সেইটো এটা টেবলেট দেই এগ্নক দি দিলে মই যিদিনালৈকে এগ্নক খালোঁ সেইদিনালৈকে মই ঠিকে থাকিলোঁ ঠিক আছে আজি গধূলি এগ্নক খতম কালি ৰাতিপুৱাৰ পৰা ড্ৰাগছ খোৱা চুৰু আৰু এইবোৰ শপতবোৰতো আছে মা শপত বাবা শপত মন্দিৰ শপত ল'ৰা শপত আমি এনেই খাই দিওঁ সেইবোৰ শপতবোৰ খাং নাই ইয়াত আছে আপোনালোকে বুজি নাপাব ফেল' মেম্বাৰ আছে এনেকুৱা সেইবোৰ শপতবোৰ এনেই তাৰমানে এনে খাই দিলোঁ আৰু মা শব্দটোতো ইমান পবিত্ৰ শব্দ যে আমাৰ মুখত এইবোৰ শুভাই নাপায় আমি ইমানেই টৰ্চাৰ কৰিছোঁ সিহঁতক ইমানেই টৰ্চাৰ কৰিছোঁ ন যিজনী মায়ে 10 দিন 10 মাহ পেটত থৈ নিচিকুনি গীত গাই ডাঙৰ দীঘল কৰিছে সেই মাজনীক যে লগৰ এটাৰ কাৰণে আমি ইমান বেয়াকৈ শুনাই দিছোঁ নহয় ই মাল নাখায় নহয় তই ইয়াক এনেই কৈ আছ হা চাৰ্টিফিকেটখন তাক দিছোঁ মই সি মালেই নাখায় এনেই কৈ আছোঁ চা দম দিছোঁ উল্টাই দিছোঁ নাই হা আজি যদি মোৰ ল'ৰাটোৰ নাম বিপ্লৱ আজি যদি বিপ্লৱে আহি কিনি যদি মোৰ চকুৰ আগত মাল খাই কিনি যায় হা মই তাক কুৱেশ্যন কৰিবলৈ মোৰ ওচৰত একো আনচাৰ নাই আজি কাৰণ কেলৈ সি মোক চাই ডাঙৰ হৈছে সৰুৰ পৰা মোক চাই ডাঙৰ হৈছে তো সেইটোৱে কৰিব সি যদি কৰি দিয়ে ইনকেছ তেতিয়া মোৰ ওচৰত একো কুৱেশ্যন নাই আজি ডেটত তই মাল কেলৈ খাইছ আৰে তোক চাই শিকি আছোঁ তই তোৰ পৰাই মই তই শিকি লৈছোঁ সেইটোতো ৰিয়েল হয় তাৰ বাবে দায়ী কোন মই আৰু মোৰ ছোৱালী এজনী আছে কস্তুৰী কয় তাক চাবলৈতো মোৰ নিচিনা এটা ডাৰ্ডিছে আহিব কোন ভাল এটা আহিব কচোন আহিব আহিলেও ওচৰৰ ঘৰে কৈ দিব যে ইয়াত এটাকে ড্ৰাগছ খায় ক'ব নাই আমাৰ মানুহবোৰতো এনেও সেনেকৈ জ্বলিয়ে থাকে ওচৰ চুবুৰীয়াবোৰ আৰু মই কেতিয়া ওচৰ চুবুৰীয়াক মই কেতিয়া জ্বলাব পাৰিম কচোন মই যেতিয়া ভাল হৈ আহিম কেতিয়া জ্বলিব সেইটো এনেই কৈ দিয়ে তই নাখাবি নকবি সি খালে ভাল পায় গম পাওঁ নাই ওচৰ চুবুৰীয়াবোৰে খালে ভাল পায় মই ঘৰত উৎপাত কৰিলে ভাল পায় তাহাঁতি সেইটো মজা লৈ থাকে আৰু পেটলাকেইটাৰ কথাটো নকবিয়ে সেইকেইটাইতো একদম মজা খাই হেৰিটো মোৰ উৎপাতটো মই কৰোঁ সিহঁতি ঘৰত গৈ মজা লৈ থাকে নাই এই বস্তুবোৰ তাৰমানে ভিতৰত থাকি কিনি শিকিব লাগিব বাহিৰত যদি মই কাৰোবাক কওঁ নহয় এইটো পাগল হৈ গ'ল নেকি এইটো লৈ যাব লাগে তেনেকৈ এইখিনি কথা এতিয়া যদি মিটিং নহয় কিনি যদি এনেই 4-5 জনী আগত ক'লোঁ হ'লে কোনো গুৰুত্বই নিদিয়ে সৰুৰ পৰাই কৈ আছিলে মোক যে বেটা তই এইটো নকৰিবি এইটো নাখাবি বেয়া নাচাবি বেয়া নকৰিবি কৈ আছিল নাই শুনিলোঁ জানো নুশুনাৰ কাৰণেতো মোক ৰিহেপত দিলে হা তই বাহিৰত থাকি নুবুজিলি তই ভিতৰত থাকি বুজি যা সেইকেইটা কথাই ডাঙৰ কথা নহয় মানুহে কয় তাত টৰ্চাৰ কৰে উল্টা টৰ্চাৰ কৰে কিবা কৰে একো নকৰে মই 5 বাৰ গৈছোঁতো মই 5 বাৰ এবেটো খোৱা নাই অঁ এটা ৰুল আছে তাত সেইটো থাকিব স্কুলতো থাকে নাথাকে নেকি সেইকাৰণে ভুল কৰিলে কৈছে এবাৰ দুবাৰ কৰিলে মানুহক মাফ কৰিব পাৰে সেইটো ভুল বুলি কয় বাৰ কৰি থকাটো যে এইটো গুনাহ বুলি কয় গুনাহ কৰিলে যে ভুগিবই লাগিব যেনেকৈ মই ভুগি আছোঁ আজি বাৰ একেটা ভুল কৰি আছোঁ সেইকাৰণে মোক ৰিহেবলৈ গৈ আছে ভুগি আছোঁ ভিতৰত সোমাই আছোঁ এই বস্তুবোৰ মানে তাতে বুজিব লাগিব আৰু বেলেগকৈ বুজাবলৈ আমাৰ ওচৰত মানে হেৰি নাই মানে তাত কোনো মেডিচাইন নাথাকে মটিভেট ক্লাছ আছে ক্লাছ দিব যদি যোনে বুজি পায় ভালকৈ সি ভালকৈ আহি থাকিব সি ৰাস্তা দুটা দেখাই দিছে এনে প্ৰগ্ৰামে আচলতে কি কৰে কথাটো বুজি পাইছে এইকেইটা বস্তুৱে তাত হয় মানে বেলেগ আৰুতো একো নহয় আমাৰ বিষাক্ত ভাৱনাবোৰ আমি ৰিহেপত সোমোৱাই দি পেলাই একদম এইটো অনেষ্টলি কোনো বেয়া নাপাব এটা সঁচা কথা কওঁ একদম এইটো গোৰ্খাত সঁচা কথা আমি ভবা মোৰ থিংকিঙত আহিছিলে
যদি কোনোবা ৰিহেপত দিয়া মানুহ আছে ইয়াত কোনোবা বাই বা ভনী এনেকুৱা ৰিহেপত সোমোৱাই কিনে বেলেগৰ লগত কিবা কৰি আছে আমাৰ এইবোৰ বিষাক্ত ভাৱনা বেয়া ভাৱনাবোৰ এই ভাৱনাবোৰ মনৰ পৰা আঁতৰাব লাগিব গেলা ভাৱবোৰ এনেকুৱাও ভাৱ আহে মাজনী বেমাৰী হৈ আছিলে যদি মৰি যোৱা হ'লে ইয়াৰ পৰা ওলাই যাব পাৰোঁ হ'লে এনেকুৱা থিংকিংবোৰ ভিতৰত আহে এইবিলাক বস্তুটো আমি তাত বুজাওঁ মানে এই বস্তুটো আচলতে কয় এনেকৈ নহয় এনেকৈ ল'ব লাগিব পজিটিভলি লওঁ অঁ এই বস্তুবোৰ তাত ধুনীয়াকৈ বুজোৱা হয় মানে সেই বস্তুটোৱে মই এতিয়া ক'ব জনা নাই ইমান মোৰ এক্সপিৰিয়েঞ্চ নাই ঠিক আছে মোতকৈ জনা মানুহ আছে তেখেতলোকে ক্লাছ লৈ মই কি ক্লাছ ল'বি মইতো এটা সাধাৰণ হয় কিবা হয় 5 বাৰ ৰিলেক্স বুলি কয় বাৰ বাৰ মোৰ লগত হৈ আছে মই কেনেকুৱা ৰিলেক্স হৈছোঁ অঁ এইবিলাক কথা আমি বুজাই দিওঁ মানে ইউজিং প্লেচলৈ যাব নালাগে ইউজিং ফ্ৰেণ্ডৰ লগত ঘূৰিব নালাগে এইবিলাক কথা মানে আমি ভিতৰত সিহঁতকে পাকে শিকাই দিওঁ মানে অঁ এই বস্তুটোৱে আমি নিজে যেতিয়া মই ক'লোঁ ন মই ভাল হ'ম বুলি ক'লে কোনো বেয়া কৰি দিব নোৱাৰে